নমস্কাৰ। সদৌ অসমবাসীলৈ মই মোৰ পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান অসমীয়া এটা পৰিচয়যুক্ত অভিধা। ভাষাৰ দৃষ্টিৰে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা বাসিন্দাসকল আৰু ৰাজনৈতিক মানচিত্ৰত অসমত বাস কৰা অধিবাসীসকল। এয়া আমাৰ এটা সংকট। খিলঞ্জীয়া ভূমিৰ ওপৰত বহিৰাগত আগ্ৰাসন এয়াও এটা সংকট। বানপানীৰ বহু বছৰ ধৰি এটা সংকটে অসমবাসীক জুৰুলা কৰি আহিছে। আৰ্থিক সচ্ছলতাৰ বহুখিনি সমৃদ্ধকৰণ দৃষ্টিগোচৰ হৈছে যদিও সমাজত নৈতিক অৱক্ষয়ৰ কিছু পৰিমাণ ইতিমধ্যে বৃদ্ধি হোৱাৰ নিশ্চয় সকলো অৱগত হৈছে। আমি ভাবোঁ যে এই সকলোবোৰ সমাধানৰ কাৰণে এটা সমাজ বিপ্লৱৰ অতি প্ৰয়োজনীয় হৈছে। সমূহ অসমবাসী, বৌদ্ধিক সমাজ, জাতীয় জীৱনৰ লগত জড়িত অসম সাহিত্য বা ছাত্ৰ সন্থাকে আদি কৰি যিবিলাক জাতীয় সংগঠন আছে, সেই সকলোবিলাক একত্ৰিত হোৱাৰ সময় যেন সমাগত, সেই কথাটোৱে মই উপলব্ধি কৰিছোঁ। আমি অসমীয়া হিচাপে অসমত মূৰ তুলি কিমান দিন থাকিব পাৰিম, সেই কথাটো ইতিমধ্যে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। আমি মানুহ হিচাপে অসমত বাস কৰিম, আৰ্থিক সমৃদ্ধকৰণে আধুনিক জীৱন যাপন কৰিম, বিভিন্ন ধৰণৰ যাতায়াতৰ সুবিধাকে আদি কৰি সেইসমূহ আমি উপভোগ কৰিম। কিন্তু সামগ্ৰিকভাৱে অসমীয়া জাতি হিচাপে মূৰ দাঙি থকাৰ যিটো পৰিৱেশ এটা সময়ত অসমত আছিল, সকলো জাতি জনগোষ্ঠীৰ একত্ৰীকৰণৰ এটা পৰিৱেশ, ঐক্যতাৰ এটি পৰিৱেশ অসমত বিৰাজ কৰিছিল। বিভিন্ন কাৰণত বিভিন্ন সময়ৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক সিদ্ধান্তৰ ফলত সেইবিলাক কিছু ব্যাহত হোৱা যেন লাগিছে, সেই একতা যেন কিছু ব্যাহত হৈছে, তেনেকুৱা এটা অনুভৱ হৈছে। এনেকুৱা সময়ত আমি সকলোৱে এটা সামগ্ৰিকভাৱে সমূহীয়া চিন্তা কৰাৰ প্ৰয়োজন আহিছে। সেই দৃষ্টিৰে মই সদৌ অসমবাসীক বা ভাষীসকলক বা অসমীয়াসকলক মই মোৰ এই নতুন বছৰত অনুৰোধ জনাইছোঁ যাতে এটা সামূহিক প্ৰচেষ্টাৰ এটা পৰিৱেশ অসমত গঢ় লয়। ধন্যবাদ।